নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আমাৰ গাঁৱত বহাগৰ 20 তাৰিখ আৰু ইংৰাজী মে 3 তাৰিখ আৰু আজি মানে আমাৰ গাঁৱত ভাগৱত পতা গৈছে। তদুপৰি একদম ধুনীয়াকৈ এতিয়া বৰ্তমান কলগছজোপা পুতি ল'লোঁ। ইয়াত গামোচাখন ধুনীয়াকৈ দিম। মই গাঁৱৰ পৰা বৰ্তমান ধোৱা নাই, এতিয়া ধুই বৈ চাকি জ্বলাই নামঘৰলৈ প্ৰৱেশ কৰি মানে গৈ আছোঁ আৰু ব'লক চাই দিকে বেছ সম্পূৰ্ণ ইয়ালৈকে দুবাৰ তিনিবাৰ গা ধুলোঁ আৰু ধুনীয়া সুন্দৰভাৱে ওলাই আহিছোঁ। একদম চেম্পু গামোচা এখন লৈ লৈছোঁ। ফুলাম গামোচা নালাগে, খালি আমাক চেম্পু ওলাল একদম এয়া এই পানীখিনি নিয়াৰ ব্যৱস্থা অমৃতটো এটা গৰ্ভত কেনেকৈ কৰিব যদি ভৰিকেইটা ভাঙি পেলাই। আমাৰ ধৰ্ম হৈছে সেইটো যে ধৰ্ম যদি চাৰিটা খুঁটি এটাও খুঁটি নাথাকে ধৰ্ম কৰিব কিয় নাই। আমি এই কলি যুগত যিসকলে মনুষ্য জন্ম পাইছোঁ তেওঁলোক বৰ ভাগ্যৱান। সেইকাৰণে কৈছে ধন্য ধন্য নৰ ভাল, ধন্য নৰ ধন্য ধন্য কলিকাল কথা এই কলিকালত মানুহৰ জন্ম এই অমৃতময় ক্ষুধাময় নিৰাময় কৰা যি ভগৱন্তৰ নাম সেই বৰ্তমান প্ৰসাদ দি আছে, ক্ষীৰো ব্যৱস্থা কৰা আছে আৰু প্ৰসাদৰে ভিডিঅ' কৰা হ'ল। কাৰণ জানে মানুহ ইয়াত কম, সেই গতিকে সকলোৱে হাতে হাতে কামত ব্যস্ত, সেই গতিকে মোবাইলটো বেছি থোৱা নাই। আপোনালোকক দেখুৱাইছোঁ ভাগৱত ঘৰুৱাটো ভিডিঅ'টো নেক্সট ভিডিঅ' এটাত আপোনালোকক দেখুৱাম কেনেদৰে ঘূৰাইছে আৰু চাই থাকিব বন্ধুসকল এনেদৰে সদায় মোৰ ভিডিঅ' আৰু এইটোতে ভিডিঅ'টো পৰিসমাপ্তি কৰিব ওলাইছোঁ। ধন্যবাদ থাকিল।